নতুন বছৰৰ শুভেচ্ছা মই প্ৰথমতে বিটিআৰ বাসীক জনাইছো। বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী যাতে নতুন বছৰত শান্তি সম্প্ৰীতি খুব ভালকৈ নিজৰ সময়বিলাক কটাব পাৰে আৰু সকলোৰো মনৰ যিবিলাক আশা এইবিলাক পূৰণ হয়। ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু একে সময়তে অসমবাসী আৰু ভাৰতবাসীলৈও মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰত আজি বিশেষকৈ মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষই এইবাৰ G20ৰ প্ৰেছিডেন্সি পাবলৈ সক্ষম হৈছিলে আৰু বিশ্ববাসীক এটা ডাঙৰ এটা মেছেজ ভাৰতৰ G20 যি সামিট হল ইয়াত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখাবলৈ পাৰিলে। কাৰণ যিসকলে G20ত ইমান বছৰে সামিল হোৱা নাছিলে তেনেকা দেশবিলাকো ভাৰতত আহি সামিল হৈছে আৰু বহুত ভাল সিদ্ধান্ত G20ত ল'বলৈ পাৰিছে। ইয়াৰ বাহিৰেও আজি ভাৰতবৰ্ষত বহুত নতুন জনকল্যাণ আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষৰ বিভিন্ন সমস্যা জৰ্জৰিত অঞ্চলবিলাক শান্তি এটা প্ৰক্ৰিয়ালৈ আনিবলৈ সক্ষম হৈছে আৰু শেহতীয়াভাৱে আলফাৰ লগত যি চুক্তি হ'ল ইয়াৰ আগত আমাৰ দীঘলীয়া সময় আলোচনা কৰি থকা আদিবাসী আমাৰ বিভিন্ন সশস্ত্ৰ সংগঠনবোৰৰ লগত এই যোৱা বছৰটোত আমাৰ চুক্তি হৈ গ'ল। তেনেকা বহুতখিনি সমস্যা ভাৰতবৰ্ষত সমাধান হৈছে আৰু এই সমস্যাবিলাক সমাধান কৰিবলৈ সক্ষম হোৱাৰ কাৰণে মই আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নতুন বছৰত মই শুভেচ্ছা জনাইছোঁ। অসমখন প্ৰায় 100% শান্তি ৰাজ্য হ'বলৈ গৈ আছে। এটাৰ পিছত আনটো সশস্ত্ৰ সংগ্ৰামীবিলাকৰ লগত আৰু গণতান্ত্ৰিক সংগ্ৰামীসকলৰ লগতো সঘনে আলোচনা বিলোচনা কৰি অসমৰ সকলো জাতি জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি ঐক্যতাৰে বসবাস কৰিব পৰা এটা পৰিৱেশ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গঢ়ি তুলিছে আৰু ইয়াৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই ফলো কৰিব লগা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই অনুসৰণ কৰিবলগীয়া বিভিন্ন নতুন আঁচনি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰূপায়ণ কৰিছে। ইয়াৰ ভিতৰত উল্লেখনীয় হ'ল অৰুণোদয় যিটো আঁচনি। এই অৰুণোদয় আঁচনি সমগ্ৰ ভাৰততে এটা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাহিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খেল মহাৰণ পাতিছে, সাংস্কৃতিক যিটো প্ৰগ্ৰাম পাতিছে। এই গোটেই প্ৰগ্ৰামবিলাক অসমখনৰ আহি থকা প্ৰজন্মক সুস্থভাৱে জীয়াই থকাৰ কাৰণে নিজকে শাৰীৰিকভাৱে মানসিকভাৱে সুস্থ কৰি তোলাৰ কাৰণে আৰু আহি থকা সময়ত এটা ডাঙৰ এটা ডেষ্টিনেশ্যন লৈ আগবাঢ়ি যাবৰ কাৰণে সাহস দিছে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। বিটিআৰবাসী ৰাইজে আমাক চৰকাৰত আহিবলৈ যিটো সুযোগ দিছে এই সুযোগ লৈ বিটিআৰ অঞ্চলত 100% শান্তি প্ৰতিষ্ঠা কৰা, সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰা, সকলো জাতি জনগোষ্ঠীক ঐক্যতাৰে লৈ আগবাঢ়ি যোৱা আৰু তেখেতসকলৰ স্বাধীনতাৰ পিছত সমাধান নোহোৱা বহুতখিনি সমস্যাবিলাক সমাধান কৰাই আমাৰ উদ্দেশ্য আছিলে আৰু সেই উদ্দেশ্যত আমি বহুত শতাংশ সফল হ'বলৈ পাৰিছোঁ। মই কিছু কথা ক'ব বিচাৰিছোঁ। ইয়াৰ ভিতৰত এটা আমি ভাল কাম কৰিব পাৰিছোঁ। যেনেকৈ অসমত বসুন্ধৰা কৰিছে, আমি ইয়াত বৈশ্যমতী এটা মিছন কৰি পেলাই 100% আমাৰ লেণ্ড ডকুমেণ্টটো ডিজিটাইজ কৰিছোঁ আৰু এই 12টা ছাৰ্ভিচ আমাৰ মাটিৰ ভূমিৰ লগত ৰিলেটেড সেইটো আমি ৰাইজক অনলাইন যোগেদি আগবঢ়াবলৈ সক্ষম হৈছোঁ। অহা 16 তাৰিখৰ পৰা আমাৰ অফিচটো অফিচ হ'ব পাৰে যে উত্তৰ পূৰ্বাঞ্চলত বা ভাৰতত যিমান কাউন্সিল আছে আমিয়ে প্ৰথম কাউন্সিল হ'ব য'ত অফিচটো লাগু হ'ব। তেনেকুৱাই আমি সুপাৰ 50 কৰিছোঁ। দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক IAS IPS
হোৱাৰ কাৰণে যিসকলে কোচিং কৰিব নোৱাৰে ডক্টৰ আৰু মেডিকেল হোৱা ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে তেখেতসকলৰ কাৰণে আমি কোচিং আৰম্ভ কৰিছোঁ তেনেকা বহুতখিনি জনকল্যাণকামী আঁচনিবিলাক আমিও ৰূপায়ণ কৰিছোঁ মই আশা ৰাখিছোঁ 2024 বছৰত আমি ইয়াতকে আৰু অধিক কাম কৰিব পাৰিম আৰু আপোনালোকক আৰু বেছিকৈ সেৱা কৰিব পাৰিম এটা মংগলময় জীৱন মংগলময় এটা সময় সকলৰ কাৰণে কামনা কৰিছোঁ সকলোকে মই ধন্যবাদ জনাইছোঁ ধন্যবাদ গজন্থং খুলুমবাই জয় হিন্দ